Oof. So I have not watched this type of cinematic masterpiece in my lifetime till date. So today I am fortunate enough to witness this. Demon Slayer Infinity Castle. Key movie. Mind-boggling. Hello viewers, welcome back to our channel Sai with Cinema. So আজি আমি এখন এনিমে মুভিৰ ওপৰত কথা পাতিম যোনখন আজি ৰিলিজ হৈছে আমি ফাৰ্ষ্ট শো চাইছো ইন্ডিয়া ৰিলিজ হৈছে আৰু এই সিনেমাখনৰ কি ক্ৰেজ ডেমন স্লেয়াৰ ইনফিনিটি কাসল তো কি কম আৰু মানে লিফটত জাগা নাই ৰাতিবা যেতিয়া গৈছো আমি ৰাতিবা শোত হাউসফুল লিফটত আমি 950 am ৰ শো বুক কৰিছিলো মানে হেতুৱে শো দেখাই আছিল এইকাৰণে ফাৰ্ষ্ট শো বুলি কৈছো আমি বুক কৰোতে এটাই শো আছিল আমাৰ গুৱাহাটীত হেড সিনেপলিছত আৰু মানে জাগা নাই তাৰ পিছত এটা আঙ্কলতে সুধিছে ইমান মানুহ ভাইটি কি মুভি লাগি কি মুভি এটো এনুকা কিউৰিয়সিটি মানুহৰ আৰু মানুহজনে গমো পাই কিন্তু ডেমন স্লেয়াৰ বুলি কৈছে ডেমন স্লেয়াৰ মানে চিনি পায় অলৰেডি মানুহজনে ইমান মানে আচৰিত মানে মই কলো কিয় মানে ইমান হাই বুদ্ধি বুলি ভাবা নাছিলো এখন যেতিয়া মিড 50s মিড 40s মানুহে গম পায় তেতিয়া গম পায় মুভিখনৰ হাইট কিমান আৰু তো মুভিখনৰ টিকেট পোৱাই কিমান টান কি কম এখন মানে এক বছৰৰ পৰা ৰখি আছিলো আৰু এই মুভিখন আমি যেতিয়া মানে মুভিখন চাব গৈছো অলৰেডি এটা শো শেষ হৈছে আৰু যেতিয়া মানুহ ওলাই আহিছে এনুকা মানে পাৰ্কিঙত জাগা নোহোৱা হৈ গৈছে বাইকৰ পাৰ্কিং মানুহ কেনুকা মানে হাউসফুল ৰাতিপুৱা 5টা বজাৰ পৰা শো লাগিছে ইণ্ডিয়াত এনুকা ডিমাণ্ড এটা কথা কম আন্ডাৰব্ৰিডিং আৰু হিনোকামি কাগুৰা সো নাও লেটস টক এবাউট দা মুভি তো মুভিখনৰ এবাৰ প্লটটো মই কৈ দিও নেকি এনে মানে উইদাউট স্পইলাৰ হ'ব ওভাৰভিউ উইদাউট স্পইলাৰ তো যোনে যোনে নাজানে ডেমন স্লেয়াৰ এখন সিৰিজ হয় তো সিৰিজ 4টা সিজন থাকে 4টা সিজনৰ পিছত এই মুভিখন কন্টিনিউয়েশন হৈছে 5 নম্বৰ মুভি হিচাপে ডেমন স্লেয়াৰ ইনফিনিটি কাসল তো তাত মানে মেইন আমাৰ ক্যাৰেক্টাৰ টানজিৰোই নিজৰ ভনিয়েকক বচাবৰ কাৰণে নিজৰ গ্ৰুপৰ লগত মানে মেইন আমাৰ ভিলেন মুজান কিবুটসুজিৰ লগত ফাইট কৰিব মুজান থাকে এটা ইনফিনিটি কাসলত তাৰ মানে ইনফিনিটি কাসলটো এটা প্যাৰাডক্স টাইপ মানে এক্সপান্ড হৈ যায় থাকে ইউনিভাৰ্স টাইপ মানে কেতিয়াও মানে এন্ডলেস গনিব নোৱাৰে মানে বিগিনিং আছে না এন্ড আছে তো মানে এন্ডলেস আৰু হেই মানে গুটে হাসিৰা বুলি কয় এই গ্ৰুপটোক মানে যোনে যোনে ট্ৰেইনিং লৈ থাকে তেওঁলোকৰ তো হাসিৰাৰ লগত আমাৰ টানজিৰোই আহে এই কাসলটোত আহি যায় কেনেকৈ আহে কি আহে আপোনালোকে সিৰিজখন চালে গম পাব আহি কিনে মুজানৰ লগত মানে কি হয় এইখিনি আৰু বাকি বহুত বেছি মই হে নিদিও স্পইলাৰ নিদু এতিয়া সিনেমাখনৰ কথা পাতিম আমি কেনেকুৱা লাগিল তোৰ চাই মানে ভিএফএক্স টপ লেভেল আৰু প্লাস এনিমেশন টপ লেভেল লগতে ব্যাকগ্ৰাউণ্ড মিউজিক টপ লেভেল কি কম যিমান কম সিমান কম এনিমেশনৰ মই কলো নহয় সিনেমেটিক মাস্টাৰপিস মানে এনিমেশন চাগে চোৱা নাই আপোনালোকে গোটেই সিনেমা হলত মানে মানুহে অকল ও সিৰিজ বিলেছ নাই আৰু প্ৰত্যেকটা সিন মানে গুজবাম্পস মানে ব্যাক টু ব্যাক দিব মানে এনেকুৱা এন্ট্ৰি সিন আছে কেইটামান মানে হিৰো বিলাকৰ মানে আৰু এখন মুভি মানে প্ৰপাৰ মানে সিনেমা হলত ৰিলিজ দিব লগা মুভি মানে এখন মানে সিনেমা হলতে দিব লগা এখন মানে এনিমে এখন সিৰিজ বনাই ৰাত নাই মানে মানুহৰ এনেকুৱা ক্ৰেজ মানে এনেকুৱা ভাল পাইছে মানে আৰু ইয়াত তাৰ মানে বেলেগ আমি মুভিৰ লগত দেখা পাই এটা হিৰো তাৰ আশপাশ চলি থাকে সিনেমা ইয়াত এজন হিৰো বুলি নাই ইয়াত প্ৰত্যেক এজন হিৰো আৰু সবৰে ব্যাক ষ্টৰী আছে সবকে বেলেগ হিৰোৰ বেলেগ ফ্যান বেস আছে আৰু এইখন মুভিতে মই দেখিছো ভিলেন মানে হিৰোতকে বেছি ভিলেনৰ এন্ট্ৰিত বেছি মানে চিয়াৰ কৰিছে মানুহে বাপৰে বাপ আকাজা যোনটো আকাজা ভিলেন আপাৰ ৰেংক আমাৰ ডিমন 3 যেতিয়া ল্যান্ড কৰিছে সিনেমাখনত যেটো ল্যান্ডিং যেটো মানে হেই দিছে মানে কেনেকুৱা হাল্লা এখন মানে এখন ৰোলাৰ কোষ্টাৰ ৰাইড মুভি মানে আপোনাক প্ৰথম এনেকুৱা মানে লৈ যাব ওপৰত সেকেন্ড হাফত মানে লগলক মানে আকাজাৰ কথা কি কম আৰু বেয়া লাগি গৈছে মানে আৰু আকাজাৰ যোনটো ব্যাক ষ্টৰী দেখায় উফ মানে আপোনালোকে যদি যাই চাব কাৰণে টিস্যু পেপাৰ লগত লৈ যাব what a misery মানে miserable life he had এটোৱে মই কলো আৰু বাকি এতিয়া মই কেইটামান কথা কম মুভিখনৰ লগিনে বুকতে কৈ আছে এইখন মানে অলপমান ড্ৰেগ কৰা বুলি কৈছে অলপমান স্লো পেজ মুভি আৰু 2 hours 35 minutes আৰু মুভিখনৰ মানে ম্যাক্সিমাম মানে কি হয় 78% মানে ফ্ল্যাশব্যাকতে আছে মুভিখন বাকিখিনি পাৰ্চেন্টে অলপমান ফাইট সাইড আছে এইখিনি তো আৰু মানুহৰ বহুত মানে কমপ্লেইনো কৰিছে যে এইখন মানে
লাগাতকে বেছি ফ্ল্যাশবেক দেখাইছে বহুত বেছি ড্ৰেগ কৰিছে কিন্তু একচুয়ালি যোনে মানে আসল এনিমে চাই তাহাতে গম পাব যে এটা এনিমে মানে কি হয় গোটেইবিলাক ক্যাৰেক্টাৰৰে ফ্ল্যাশবেক দেখায় সব ষ্টৰীৰে এটা ফ্ল্যাশবেক দেখায় ক্যাৰেক্টাৰৰ তো তেতিয়া আমি বেছি ভালকে ৰিলেট কৰিব পাৰো তো সেইখিনিয়ে মানুহে কিয় কিছুমান ক্ষেত্ৰত অলপমান বেয়া পাইছে কিন্তু মই কিন্তু একদম বেয়া পোৱা নাই আনকি 2 hours 35 minutes মানে কম লাগিছে yes obviously every second enjoy কৰিছো মানে এই মুভিখনৰ আৰু যোনটো মানে আমাৰ মেকাৰ্ছে প্ৰেজেন্টেচন মিলাই যোনটো মানে মিলাইছে মানে ফাইট সিকোয়েন্স মানে এনেকুৱা তৰোৱাল লৈ থাকিব হেতুতে ফ্ল্যাশবেক দেখাই দিয়ে তাৰ পিছত আকৌ কন্টিনিউ কৰে ষ্টৰী কন্টিনিউশন হয় মানে মানিব লাগিব পিক লৈ যায় কিনে আকৌ ৰখাই দিয়ে আকৌ লগত ফ্ল্যাশবেক মানে মানুহৰে ৰখি কি হ'ব এতিয়া আকৌ 2000 আৰু 2 বছৰ ওপৰ লাগিলে yes তিনিখন মুভি পাৰ্ট ল'ব 2027 আৰু 29ত এখন ল'ব শেষ কৰি দিব 29 আৰু মোস্টলি এইখনৰ আপোনাৰ মানে অলমোস্ট কনফাৰ্ম হৈছে এইখনৰ আপোনাৰ ওটিটিত চাগে আপোনালোকে এইখন সিৰিজ হিচাপে দেখা পাব 7-8 এপিসোডত দিব যেনেকৈ মুভেন টিনখন দিছে কিন্তু এইখন ক'ব যাওঁতে মুভেন টিনতকে বেছিয়ে ভাল মুভি মানে মুভেন টিনখনো ভাল হয় এইখন মানে আৰু নেক্সট মানে ওৱান ষ্টেপ হেড মানে ডেমনস্ট্ৰেট প্ৰডাকশন টিমে আৰু উফুটেবল কি কম মানে হেডস অফ টু উফুটেবল বাপ ৰে বাপ মানে দে হেভ নেইলড ইট খালি দিছে মানে ইমান আছে সব ঢালি দিছে এনেকুৱা মানে এক্সপেৰিয়েন্স এনেকুৱা মানে ভিএফএক্স সিনেমাটোগ্ৰাফি কি কম আৰু যোনবিলাক মানে সেই নদীৰ যোনবিলাক মানে নদীৰ সিনটো বৰফৰ নদীৰ বা যোনটো গ্ৰাছল্যান্ড টাইপ হেবিলাক সিন বিলাক যেটা ফুল সুলৰ যোনবিলাক দেখাইছে বা যোনটো ক্যামেৰা এংগেল দিয়ে জেনিছৰ আমি জানো জেনিছৰ যেতিয়া ফাইট কৰে যে ক্যামেৰা এংগেলটো অলপ বেলেগ কি লৈ যায় জেনিছৰ যেতিয়া ক্যামেৰা এংগেলটো দেখায় হেতু সিন চাব লগিয়া মানে আৰু বহুত গেটা ইয়াতে আপোনালোকে এতিয়ালৈ দেখা নাছিলে মানে হিৰো বা এন্টি আমাৰ ডিমনৰে হক পাৱাৰ আনলিশ কৰা দেখা পাব আৰু আপাৰ ৰেংক ডিমন আপাৰ ৰেংক মুন কোকুশিব ৰেংক 1 ডিমন তো কোকুশিবৰ হিমান এটা দেখুৱা নাছিল ইয়াতেও হিমান এটা দেখুৱা নাই কিন্তু মানে ফাৰ্স্ট গ্লিমছ অলপমান দেখাই ইয়াত মানে ইয়াতে এটা কথা মানে কোকুশিবৰ কথাটো ক'লো এতিয়া খালি ইনোস্কেৰ অলপমান স্ক্ৰীন টাইম কম আছে অলপমান নহয় ভালেখিনি কম আছে ইনোস্কেৰ আৰু লগতে নেজুকৰ স্ক্ৰীন টাইম নাই বুলি কওঁ আৰু অলপমান আছে জেনিটছুৰো ইমান এটা নাই মানে মেইনলি আমাৰ কি হয় গিউ আৰু আমাৰ তানজিৰৰ লগত বেছিকে লগত বিকজ সেই তেওঁলোকৰ আছে নেক্সট দুখন মুভি তেওঁলোকৰ আছে মানে কাহিনী বয় মেকাৰ্ছে ৰখাই থৈ দিছে আৰু নেক্সটখন চাব লগিয়া হ'ব মানে কি কম এটা লেভেল নে মানে ইমাজিন কৰি মানে যেটো এক্সপেক্টেশন লৈ গুছিলো মুভিখন চাব যায় হে এক্সপেক্টেশন আৰু ওপৰত গৈছে ওভাৰৱেলমিং মানে এনিমে নেভাৰ ডিসঅ্যাপয়েন্টস মানে ডেমনস্ট্ৰেটটো আৰু ডিসঅ্যাপয়েন্ট কৰা নাই তো এতিয়া আমি এন্ডলৈ আহু ভিডিওটো বৰ বেছি লম্বা নকৰো তো কিমান তই দিবি আউট অফ 5 মানে আউট অফ 5 to 4.5 বা 4.5 তো I would like to rate 4.9 star. And if I have to pick between this movie, Avengers in Endgame and Infinity Castle, I will pick Infinity Castle. Infinity Castle এতিয়াও পিক কৰিব পৰা হোৱা নাই আৰু আছে দুখন আছে বাৰু এতিয়া কাৰণে ঠিকে আছে কিন্তু এখন মানে এটা টাইমত আপোনাৰ এনেকুৱা লাগিব থানোস কি ভিলেন হয় মানে মুজানৰ যোনটো হাইপ এটা উঠি আছে ন মানে থানোস কি ভিলেন আৰু মুজানে যোনটো হেই থাকে চেম্বাৰ 2 এটো মানে নক বহুত মাইন্ড বেন্ডিং মানে তত না পাই বিচাৰি কিনে মানে থাকে মানে মুভিখনত এতিয়ালে মেইন মানে হে এন্ট্ৰি দিয়াই নাই তথাপি মুভিখন ইমান হেই হৈছে আৰু তো আছে আপাৰ ৰেংক 1 ইয়াতে তো মেইনলি আপাৰ ৰেংক 6 আপাৰ ৰেংক 3 বা আপাৰ ৰেংক এই দুটাৰ লগত আপাৰ ৰেংক 6 আৰু আপাৰ ৰেংক 3 লগতে ফাইট কৰে আৰু আপাৰ ৰেংক 2 লগত কৰে দমাৰ লগত তো এইটা দেখায় আৰু আছে মুভিখনত বহুত বেছি সব এখন কিন্তু কোনবা যদি ভাবি আছে যে উত্ৰি যাইলে সাম থিয়েটাৰ এক্সপেৰিয়েন্সটো মিছ নকৰিব উত্ৰিটো সব থিয়েটাৰত চালে মানে এটা বেলেগ ফিল পাব মানে যোনটো আজিলৈকে পোৱা নাই চাগে কোনো তো এইজনে এখন আচৰিত মুভিখন মানে আছে আৰু এই হাইপটো থাকিব মানে live up to the expectation aro that's it must watch recommendation bye bye if you like the video subscribe the channel that's it Audio Jungle.